এতিয়া আমাৰ অভিযানটো আপোনাৰ হৈ আছে। তো এতিয়া আমি ইয়াৰ পৰা পেট্ৰলিং কৰি কিনে এটা আমাৰ ভাৰত আৰু ভূটানৰ সীমা আছে। আমাৰ এটা মানে অলপ সন্দেহ হৈছে যে এনেকুৱা ভূটানৰ সীমা দি বা আমাৰ ভাৰতৰ সীমা দি কিবা মানুহ চানুহ চোৰাং চিকাৰী সোমাই নেকি। আমি সেইকাৰণে অল ফৰেষ্ট ষ্টাফ আৰু আমাৰ বেটেলিয়ন পাৰ্টি আমি এইটো পেট্ৰলিং কৰি কিনে 92লৈকে আমি ইফালে দিয়া যাই চাম আৰু টহল দি থাকিম আৰু। আপোনালোকে ব্যৱস্থাসমূহ কেনেধৰণৰ যেতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈকে প্ৰৱেশ কৰা ইয়াতে জীৱ জন্তু যথেষ্ট আছে, আপোনালোকে পৰিস্থিতি কেনেকৈ লয় নিজকে প্ৰিপাৰেশ্যন মানে আমি ধৰক কেতিয়াবা ৰাতিপুৱা 4টা বজাত ওলাই আহোঁ, আহি কিনে আমাৰ যোনটো এলেকা থাকে সেই এলেকাত আমাক নমাই দিয়াৰ পিছত আমি যুটীয়াভাৱে একেলগে পেট্ৰলিং কৰি কিনে আমাৰ য'ত মানে অলপ সন্দেহ চকুৰে আমি চাওঁ সেইখিনি জেগা আমি ঘূৰি পাকি মানে আমি টহলদাৰী দি থাকোঁ। বৰ্তমানটো শান্ত অৱস্থাতে আছে, বিশেষকৈ আমি পৰ্যায়ক্ৰমে যেনেকৈ ধৰক আমাৰ FD ছাৰ হওক, আমাৰ ডেপুটি ডাইৰেক্টৰ ছাৰ হওক, তেওঁলোকৰ মানে পৰামৰ্শ মতে আমি বিভিন্ন ধৰণে কিছুমান টেকনিকেল প্লেনিং লৈছোঁ। যেনে ধৰক উইকলি পেট্ৰলিঙৰ কাৰণে তেওঁলোকক নিৰ্দিষ্ট স্থান চিলেক্ট কৰি দিয়া হয়। সেইটো হিচাপত আমাৰ কেম্পৰ ষ্টাফবিলাকে তাত যাই পেলাই ডিউটি কৰে। সমান্তৰালভাৱে আমাৰ ৰেঞ্জৰ ষ্টাফেও আপোনাৰ ডেইলি মৰ্ণিঙতো আৰু ইভিনিঙতো আৰু ৰাতিও, আৰু এইবিলাক ধৰক যোনবিলাক স্পৰ্শকাতৰ জেগা বুলি ভাবা যায় বা আগত ধৰক কেতিয়াবা তেনেকুৱা হৈছিল, তেনেকুৱা ধৰণৰ আমি অঞ্চলবিলাকত মানে ভালকৈ মানে চেক কৰিবলৈ মানে আমি কৰি আছোঁ, আজি ধৰক ৰেগুলাৰলি কৰি আছোঁ। আৰু আমি আমাৰ ফালৰ পৰা ট্ৰাই কৰি আছোঁ যাতে তেনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ কোনো ধৰণৰ যাতে ঘটনা নহওক। আৰু আমাৰ যোনখিনি আমাৰ এতিয়া চাওক, আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত যিমানখিনি আমাৰ মানে এনিমেল স্পিচিছ আছে, বহুত মানে ধৰক আপুনি এতিয়া ক'ব গ'লে যেনেকৈ ধৰক ৰাইন'চৰছ হ'ল, ৰয়েল বেংগল টাইগাৰ আছে, ক্লাউডেড লেপাৰ্ড আপোনাৰ আছে, লেপাৰ্ড আছে, ব্লেক পেন্থাৰ আছে, আপোনাৰ বিভিন্ন ধৰণৰ ডিয়াৰ স্পেচিছ আছে, যোনখিনি মানে আমাৰ জৈৱ বৈশিষ্ট্যৰ কাৰণে বহুত বেছি মানে ইম্পৰ্টেণ্ট। তো তাক মানে আমি যেনেকৈ মানে ছেফ দিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত আমি মানে ট্ৰাই কৰি আছোঁ। প্ৰায় জীৱ জন্তুৰ সন্মুখীন হৈ থাকোঁ, কিন্তু এতিয়া আমাৰ ট্ৰেইনিঙৰ থ্ৰতে শিকাই আছিলে কেনেকৈ আমি মানে নিজকে প্ৰটেকশ্যন কৰিব পাৰোঁ বা ইহঁতকো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ। আগৰ তুলনাত বৰ্তমান বহুত কমিছে চোৰাং চিকাৰীবিলাকৰ। আৰু আগতে আমি দেখিছিলোঁ যে বহুত চোৰাং চিকাৰীবিলাকে জীৱ জন্তু মাৰিছিলে, বাট বৰ্তমানে বহুত কমিছে। আমি পুৰুষৰ তুলনাত মানে পুৰুষৰ সমান্তৰালে মানে আমাৰ মহিলাও আগবাঢ়ি আছোঁ। আমাৰ এনে সদায় আমি ৰাতিপুৱা পেট্ৰলিং কৰি থাকোঁ। কেতিয়াবা আমাৰ ইমাৰ্জেঞ্চি হয়, ৰাতিয়ে ওলাই আহিব লাগে, তেতিয়া ৰাতি 12টা হওক 3টা হওক, এতিয়া এনেকুৱা কথা নহয় যে ৰাতি 3টা বাজি আছে, আমি ওলাই আহিবই লাগে। আমি আমি যেন ছোৱালী হৈ প্ৰাউডফুল কৰোঁ যে আমি ল'ৰা সমান ইকুৱেল হৈ যে আমি জংঘলখন ৰক্ষা কৰিব পাৰিছোঁ। আগৰ তুলনাত বৰ্তমানে বাঘৰ সংখ্যাটো অনেক বৃদ্ধি পাইছে। তাৰপিছত আগত তেনেকুৱা টুৰিষ্টৰ সংখ্যা বেছি নাছিলে, বৰ্তমানে আমি বহুত দেখি পাওঁ যে টুৰিষ্টৰ সংখ্যাটো বহুত বাঢ়িছে। কেতিয়াবা বাঘৰ সন্মুখীন হৈছে নে নাই? ইয়াতে যিহেতু টাইগাৰৰ সংখ্যা বৃদ্ধি পাইছে, কেতিয়াবা তোমালোকৰ দলটো তেনেকুৱা সন্মুখীন হৈছে? প্ৰায় হৈ থাকে। আমি প্ৰায় এনেকৈ জীৱ জন্তুৰ সন্মুখীন হৈ থাকোঁ। তেতিয়া আমি নিজকে এতিয়া গম পাওঁ কেনেকৈ আমি নিজকে বাচাব লাগে।